তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো হৈছে মেট্ৰিক পাছ কৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিসকল ছাত্ৰ ছাত্ৰীয়ে বা যিসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলে কোন কলেজত এডমিশ্যন ল'ব বিচাৰে নিজৰ মোবাইলতে ঘৰতে বহি অনলাইন এপ্লাই কৰিব পাৰিব। 5খন কলেজ ছিলেক্ট কৰিব পাৰিব, তাৰ পৰা যিকোনো এখন কলেজত এডমিশ্যন ল'ব পাৰিব। তো কেনেকৈ অনলাইন আবেদন কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। এইটো ভিডিঅ' সম্পূৰ্ণ শেষলৈ চালে ঘৰতে বহি আপুনি মোবাইল ফোনৰ পৰাই আপুনি যিখন কলেজত এডমিশ্যন ল'ব বিচাৰে আপুনি ইজিলি ল'ব পাৰিব। সো এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ মাজত ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰক যাতে সিহঁতেও ঘৰতে বহি অনলাইন আবেদন কৰিব পাৰে। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। সো এইটো কাম কৰিবলৈ আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু চাৰ্চ বাৰত টাইপ কৰিব দৰ্পণ। আপুনি যেতিয়া দৰ্পণ লিখি চাৰ্চ কৰি দিব, দৰ্পণ লিখি চাৰ্চ কৰি দিয়াৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এটা লিংক আহিব। আপুনি এই প্ৰথম যি দৰ্পণৰ ৱেবছাইট আছে আপুনি এইটো লিংকত ক্লিক কৰি দিব লাগিব। আপুনি যেতিয়া এইটো লিংকত ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব, লোডিং হ'ব পেজটো। আপুনি ইয়াতে দেখা পাইছে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল। আপুনি ইয়াতে দুটামান অপশ্যন দেখা পাইছে। সো ইয়াতে দেখা পাইছে এটা আৰু এটা আছে ষ্টুডেণ্ট এডমিশ্যন। সো আপুনি যি ষ্টুডেণ্ট এডমিশ্যন আছে আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া এইটো অপশ্যনত ক্লিক কৰি দিব ইয়াতে কিন্তু আপোনাক এটা মানে মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন বিচাৰিছে। যিহেতু আপুনি আগতে এডমিশ্যন লোৱা নাই গতিকে আপোনাৰ যিহেতু প্ৰফাইলটো বনোৱা নাই আপুনি তলফালে আহিব ডণ্ট হেভ একাউণ্ট। সো আপুনি ক্লিক হিয়াৰ যি অপশ্যন দেখা পাইছে আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। সো আপুনি যেতিয়া ক্লিক হিয়াৰত ক্লিক কৰি দিব ইয়াতে আপোনাৰ ফৰ্মখন অ'পেন হ'ব। দৰ্পণ পৰ্টেলৰ যি অফিচিয়েল ফৰ্ম আছে এডমিশ্যনৰ সেই ফৰ্মখন অ'পেন হ'ব। ইয়াতে আপোনাৰ এটা প্ৰফাইল বনাব লাগিব। ইয়াৰ এইটো পেজত আহিব। এইটো পেজত অহাৰ পাছত আপুনি যদি মোবাইলত কৰি আছে তেনে ক্ষেত্ৰত আপুনি মোবাইলটো ডেস্কটপ ছাইড কৰাই ল'ব আৰু যদি মোবাইলত কৰা নাই তেনেহ'লেতো কথা নাই। সো আপুনি যেতিয়া এইটো পেজত আহিব, এইটো পেজত অহাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাইছে বৰ্ড। ইয়াতে কিন্তু আপুনি বৰ্ডৰ অপশ্যনটো দেখা পাইছে। আপুনি ইয়াৰ পৰা বৰ্ডটো ছিলেক্ট কৰিব লাগিব। সো ইয়াতে আপুনি ক্লিক কৰি আপোনাৰ যোনটো বৰ্ড হয় আপুনি সেইটো ছিলেক্ট কৰি দিব। মই চেবাটো ছিলেক্ট কৰি দিছোঁ। চেবা ছিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে 2 নম্বৰত এটা দেখা পাইছে ছিলেক্ট ক্লাছ 10th এক্সাম পাছিং ইয়াৰ। সো আপুনি যোনটো ইয়াৰত পাছ কৰিছে আপুনি সেই পাছিং ইয়াৰটো লিখি দিব লাগিব বা ইয়াতে ছিলেক্ট কৰি দিব লাগিব। সো মই 2024টো ছিলেক্ট কৰি দিছোঁ। 24টো ছিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে নেম অফ ক্লাছ 10 এক্সামিনেশ্যন। সো আপুনি কোনটো আপোনাৰ এক্সামিনেশ্যনৰ নামটো কি, HSLC নেকি AHM হায়াৰ মাদ্ৰাছা নেকি HSLC। সো আপোনাৰ যোনটো হয় আপুনি ছিলেক্ট কৰি দিব। HSLCও দিব পাৰে, AHM মানে হায়াৰ মাদ্ৰাছাও দিব পাৰে, আছাম হাই মাদ্ৰাছা। সো আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাব ৰোল। ইয়াতে কিন্তু এটা ৰোল নম্বৰ এটা অপশ্যন দেখা পাব। ইয়াতে দেখা পাইছে ৰোল আৰু ইয়াতে নম্বৰ। ইয়াতে আপুনি ছিলেক্ট কৰিব লাগিব ৰোল নম্বৰ। ইয়াৰ পৰা আপুনি আগতে কিন্তু এনেকুৱা ছিষ্টেমটো নাছিল, এতিয়া কিন্তু এই ছিষ্টেমটো আহিছে। ইয়াতে যিটো আপোনাৰ ৰোল আছিল ইয়াতে অসমত যিমানকেইটা চেণ্টাৰ আছিল গোটেইখিনি চেণ্টাৰৰ ইয়াতে হেৰিখিনি আহি যাব। সো আপোনাৰ যোনটো হয় চিম্পল আপুনি সেইটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপুনি তলফালে স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখা পাইছে নম্বৰ। ইয়াৰ পৰা আপোনাৰ নম্বৰ যোনটো হয় ইয়াতে কিন্তু নম্বৰকেইটাও দিয়া আছে। আপোনাৰ যোনটো হয় আপুনি ছিলেক্ট কৰি দিব। এনেই মই এটা ৰেণ্ডমলি ছিলেক্ট কৰি দিছোঁ। ছিলেক্ট কৰি দিয়াৰ পাছত আপুনি ৰিজাল্ট বুলি আহিছে, মই এনে এটা ছিলেক্ট কৰি দিছোঁ। ছিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখা পাব আপোনাৰ মাৰ্কটো দিয়া আছে 600, টোটেল মাৰ্ক 600। 600ৰ ভিতৰত আপুনি কিমান মাৰ্ক পাইছে আপুনি জাষ্ট এইটো বক্সত এণ্টাৰ কৰিব লাগিব আপুনি কিমান মাৰ্ক পালে। তাৰপাছত ইয়াত দেখা পাইছে পাৰ্চেণ্টেজ মাৰ্ক। সো ইয়াতে যেতিয়া আপুনি মাৰ্কটো লিখি দিব অট'মেটিকেলি কিন্তু ইয়াতে আহি যাব আপোনাৰ পাৰ্চেণ্টেজ। ইয়াতে দেখা পাব আপোনাৰ পাৰ্চেণ্টেজটো ইয়াতে কিন্তু আহি যাব। আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত এইটো বক্সত আপোনাৰ নামটো এণ্টাৰ কৰিব লাগিব আৰু এইটো বক্সত আপোনাৰ ডেট অফ বাৰ্থটো কেলেণ্ডাৰৰ পৰা ছিলেক্ট কৰিব অথবা এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে 10 নম্বৰত আপোনাৰ মাদাৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে আপোনাৰ ফাদাৰ নামটো লিখিব লাগিব। তাৰপিছত ইয়াতে দেখা পাইছে গাৰ্জেন্স নেম। যদি আপুনি গাৰ্জেন্স বেলেগ হয় তেনে ক্ষেত্ৰত আপুনি আপোনাৰ গাৰ্জেন নামটো ইয়াতে লিখি দিব লাগিব আৰু ইয়াতে আপোনাৰ ইমেইল আইডিটো লিখি দিব লাগিব। ইমেইল আইডি যদি নাই অসুবিধা নাই, অপশ্যনেল হয়, কিন্তু ইমেইল আইডি দিয়াটো ভাল। ইমেইল আইডিটো দি দিব। দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাইছে 10 নম্বৰত 10 ডিজিট মোবাইল নম্বৰ। এইটো বক্সত আপোনাৰ কিন্তু মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব।
সো এইটো বক্সত যেতিয়া আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত ইয়াতে আপোনাৰ মোবাইল নম্বৰটো কনফাৰ্ম কৰিব লাগিব এটা কথা মনত ৰাখিব এটা মোবাইল নাম্বাৰ জাষ্ট এটা এপ্লিকেশ্যনহে কৰিব পাৰিব টুইং এপ্লিকেশ্যন কিন্তু এটা মোবাইল নম্বৰত নহয় সো আপুনি ভাবি চিন্তি দিব যদি আপোনাৰ ৰিজেক্ট হয় তেনে ক্ষেত্ৰত কিন্তু আকৌ দ্বিতীয়টো এপ্লিকেশ্যন এইটো মোবাইল নম্বৰতে কৰিব নোৱাৰিব সো তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে নেশ্যনেলিটি ইয়াতে আপোনাৰ ইণ্ডিয়ানটো চিলেক্ট কৰা থাকিব যদি আপোনাৰ আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব আৰু যদি নাই তেনে ক্ষেত্ৰত অসুবিধা নাই তাৰপিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাইছে পাৰ্চনেল এনৰোলমেণ্ট নাম্বাৰ যদি আছে দি দিব যদি নাই অসুবিধা নাই তাৰপিছত ইয়াতে আপুনি দেখা পাইছে এড্ৰেছ ফৰ কমিউনিকেশ্যন ইয়াতে আপোনাৰ এড্ৰেছ লাইন 1ত লিখি দিব লাগিব আপোনাৰ ভিলেজ আপোনাৰ পিঅ' PS আপুনি লিখি দিব এড্ৰেছ লাইন 2ত লিখি দিব আপোনাৰ ডিষ্ট্ৰিক্ট ষ্টেট যি হয় আপুনি লিখি দিব লিখি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে চুজ ষ্টেট ইয়াৰ পৰা আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব মই আসাম চিলেক্ট কৰি দিছোঁ ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় মই অট'মেটিকলি এটা দি দিছোঁ তাৰপাছত স্ক্ৰল ডাউন কৰিব তাৰপিছত ইয়াত দেখা পাইছে পোষ্ট অফিচ ইয়াৰ পৰা আপোনাৰ পোষ্ট অফিচটো চিলেক্ট কৰিব লাগিব লিখি দিব লাগিব আপোনাৰ যোনটো পোষ্ট অফিচ হয় আপুনি লিখি দিব লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ পিন কোড ইয়াতে আপোনাৰ পিন কোডটো এণ্টাৰ কৰিব লাগিব পিন কোডটো এণ্টাৰ কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে আপোনাৰ ভিলেজ নেমটো ইয়াতে লিখি দিব লাগিব ভিলেজ নেমটো লিখাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখা পাইছে আপোনাৰ ৰিলিজিয়ন ইয়াতে আপোনাৰ যোনটো ৰিলিজিয়ন আপুনি হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান যোনটো হয় আপুনি ইয়াতে চুজ কৰিব লাগিব ইয়াতে দেখা পাইছে ইয়াৰ পৰা আপুনি চুজ কৰিব পাৰিব চুজ কৰি দিব কৰি দিয়াৰ পাছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে সিলেক্ট কাষ্ট এটা আপোনাৰ কাষ্ট কোনটো হয় জেনাৰেল ST OBC MOBC সো আপোনাৰ যোনটো হয় আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে জেন্ডাৰ ইয়াৰ পৰা আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব মেল ফিমেল যেটো হয় তাৰপিছত ইয়াতে দেখা পাইছে যদি আপুনি শাৰীৰিকভাৱে অক্ষম তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰি দিব অন্যথা নো কৰি দিব তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব যদি ইয়াতে দেখা পাইছে আপুনি যদি টি কমিউনিটি বা ট্ৰাইব কমিউনিটি হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব অন্যথা আপুনি নো কৰিব দিব তাৰপিছত ইয়াতে দেখা পাইছে ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল যদি আপোনাৰ ষ্টেট লেভেল অথবা নেশ্যনেল লেভেলৰ কিবা স্পৰ্টছৰ চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ কৰিব তেনে আৰু যদি ইয়েছ কৰিলে নহ'ব আপোনাৰ কিন্তু আপলোড কৰিব লাগিব চাৰ্টিফিকেটখন আৰু যদি নাই নো কৰি থৈ দিব তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে আপুনি কোনটো কেটাগৰীৰ যদি আপুনি APL তেনে ক্ষেত্ৰত আপুনি APL সিলেক্ট কৰিব যদি BPL কেটাগৰী BPLটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব সো দি দিছোঁ এটা দি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে কিন্তু আপোনাৰ ইনকাম সাৰ্টিফিকেট লাগিব যদি আপুনি BPL সিলেক্ট কৰে এনে ক্ষেত্ৰত আপোনাৰ কিন্তু ইনকাম সাৰ্টিফিকেট লাগিব এটো মাষ্ট বি হয় ইনকাম সাৰ্টিফিকেট লাগিবই তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে আপলোড ৰিকুৱাৰ্ড ডকুমেণ্টছ ইয়াতে দেখা পাব আপোনাৰ কি আপলোড কৰিব লাগিব ইয়াতে দেখা পাইছে আপলোড পাছপোৰ্ট সাইজ ফটো 1 MBৰ ভিতৰত আপোনাৰ এটা পাছপোৰ্ট সাইজ ফটো হ'ব লাগিব পাছপোৰ্ট সাইজ ফটোটো ইয়াতে আপলোড কৰিব লাগিব আৰু দ্বিতীয় নম্বৰত দেখা পাইছে আপলোড ক্লাছ 10 মাৰ্কশ্বিটছ আপোনাৰ যোনখন মাৰ্কশ্বিট অনলাইনৰ পৰা ওলাইছিলে সেই মাৰ্কশ্বিটখন ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ নিয়মটো হৈছে আপুনি সিম্পলি ব্ৰাউজত ক্লিক কৰিব ব্ৰাউজত ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ যোনটো অপচনত আছে আপুনি পিকটো ইয়াৰ পৰা লৈ ল'ব সো লোৱাৰ পাছত আপুনি সিলেক্ট কৰি দিলে কিন্তু ইয়াতে আহি যাব সো মই আপলোড নকৰোঁ মই দেখুৱাই আছোঁ আপলোড কৰাৰ পাছত দুয়োটা তেনেকৈ আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে এটা অপশ্যন দেখা পাব সেইটো অপশ্যন হৈছে 4 ডিজিট লগিং পিন অফ ইউৰ চইচ তোমাৰ ইচ্ছা মতে বা আপোনাৰ ইচ্ছা মতে আপুনি 4টা ডিজিটৰ এটা পিন বনাব লাগিব আৰু সেই পিনটো সেম টু সেম ইয়াতে কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰাৰ পাছত আপুনি এই যি বক্স দেখা পাইছে এই বক্সত টিক কৰিব লাগিব এই বক্সত টিক কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে প্ৰচিড টু নেক্সট আপুনি সিম্পলি প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰি দিব লাগিব আপুনি যেতিয়া প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু আপোনাৰ ফটো তাৰপিছত আপোনাৰ মাৰ্কশ্বিট ইয়াতে আপোনাৰ যিমান কেইটা ডিটেইল আছে গোটেইখিনি ডিটেইল কিন্তু ইয়াতে শ্ব' কৰিব আপোনাৰ পাৰ্চেণ্টেজ আপুনি কোনটো কি সিলেক্ট কৰিছে ইয়াতে দেখা পাইছে 10+ মাৰ্কশ্বিট সব শ্ব' কৰিব শ্ব' কৰাৰ পাছত আপুনি সিম্পলি ইয়াতে দেখা পাইছে নেক্সট এটা অপশ্যন এই নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব আপুনি যেতিয়া নেক্সট অপশ্যনত ক্লিক কৰিব মই দেখুৱাই দি আছোঁ
সো মই সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিছোঁ। এতিয়া চিম্পলি প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু আপোনাৰ যি ডিটেইলসমূহ ইয়াতে ফিল কৰিছিলে এইখিনি কিন্তু আপোনাক শ্ব' কৰিব। শ্ব' কৰাৰ পাছত আপুনি চাই ল'ব ভালকৈ। আপুনি যদি সঠিক আছে আপুনি অ'কে কৰি দিব, অন্যথা আপুনি আগতে এডিট কৰি ল'ব। আপোনাক সুধিব আপুনি ছাবমিট কৰিব বিচাৰে নেকি। চ' আপুনি চিম্পলি অ'কেত ক্লিক কৰি দিব। চ' আপুনি যেতিয়া অ'কেত ক্লিক কৰি দিব আপোনাৰ কিন্তু এনেকৈ এটা হেৰি হ'ব। এনেকুৱা এটা পেজত লৈ আহিব। ইয়াতে দেখা পাইছে আপোনাৰ কিন্তু সম্পূৰ্ণৰূপে যি প্ৰফাইল আছিলে প্ৰফাইলটো সম্পূৰ্ণ সমাপ্ত হৈছে। ইয়াতে আপোনাৰ কলেজ চিলেক্ট কৰিব লাগিব। চ' আপুনি আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিলে ইয়াতে আপুনি এবাৰ কলেজটো চুজ কৰিব লাগিব। আপুনি যিকেইটা কলেজত এডমিশ্যন ল'ব বিচাৰে সেইকেইটা কলেজ চুজ কৰিব লাগিব। চ' ইয়াতে এইটো অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ কলেজৰ নামখন আপুনি চাৰ্চ কৰিব পাৰিব, অন্যথা আপুনি তলফালে গৈ কিনেও চাব পাৰিব। চ' মই এটা কলেজৰ নাম চাৰ্চ কৰি দি আছোঁ। চ' অলপখিনি লিখি কিনেও আপুনি চাৰ্চ কৰিব পাৰে। চাৰ্চ কৰাৰ পাছত কিন্তু আপোনাৰ ইয়াতে দুটা কলেজ আহিছে, দুটা কলেজ। চ' মই মাজৰটো HS স্কুলত মই এপ্লাইৰ কাৰণে আবেদন কৰিম। চ' মই এপ্লাইত ক্লিক কৰি দিছোঁ। এপ্লাইত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু কলেজৰ ক্ৰাইটেৰিয়াসমূহ আহিছে। তাৰপিছত তলত আপুনি এইবিলাক চাই ল'ব। চ' আপুনি যদি এডমিশ্যন ল'ব বিচাৰে আপুনি ওপৰত এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম আপুনি এইটোত ক্লিক কৰি এপ্লাই কৰিব পাৰে। আৰু আপুনি যদি ষ্ট্ৰীম চাব বিচাৰে তলত দেখা পাইছে ভিউ আৰ্টছ ষ্ট্ৰীম ডিটেইল। চ' ইয়াতে 350টা ছিট আছে আৰু 52জনে অলৰেডি এপ্লাই কৰিছে। চ' ইয়াতে আপুনি এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম আপুনি এইটোত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপুনি যি ছাবজেক্ট হৈছে ছাবজেক্টসমূহ চুজ কৰিব লাগিব। চ' মই ইয়াতে চুজ কৰি দি আছোঁ। চ' আপুনি আপোনাৰ ইচ্ছা অনুযায়ী আপুনি ছাবজেক্টকেইটা চুজ কৰিব। চ' মই ছাবজেক্টকেইটা চুজ কৰি দিছোঁ। চুজ কৰি দিয়াৰ পাছত ইয়াতে আপুনি এছামিছ নে হিন্দী ইংলিছ মিডিয়াম দিব বিচাৰিছে আপুনি সেইটো দিব পাৰিব। যিহেতু ইয়াতে অনলি এছামিছ মিডিয়াম আছে মই এছামিছ কৰি দিছোঁ আৰু এপ্লাই ইন আৰ্টছ ষ্ট্ৰীমত ক্লিক কৰি দিছোঁ। এপ্লাই কৰাৰ পাছত কিন্তু আপুনি দেখা পাইছে ইয়াতে মোৰ মাই এপ্লিকেশ্যনত এটা কলেজৰ এড হৈ গ'ল। চ' আপুনি যদি নেক্সট আৰু কৰিব বিচাৰে আপুনি ডেছবৰ্ডত যাব, আপুনি এইটো মানে হেৰি কৰিব পাৰিব, এইটো ৰিচিপ্টও ডাউনলোড হৈ যাব। চ' আপুনি ডাউনলোড কৰিব পাৰে। চ' আপুনি কি কৰিব আৰু যদি কলেজত এডমিশ্যন কৰিব বিচাৰে তেনেহ'লে আপুনি এইটো বেক যাব। বেক যোৱাৰ পাছত আপুনি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ কিন্তু আকৌ যি কলেজসমূহ আছিলে কলেজসমূহ ইয়াতে আহি যাব। চ' মই এপ্লাইত ক্লিক কৰি দিছোঁ। চ' এপ্লাইত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যি নেক্সট কলেজসমূহ আছিলে সেই কলেজসমূহ আকৌ শ্ব' কৰিব। আপুনি ইয়াতে গৈ কিনে মই আৰু এটা কলেজ চুজ কৰি আছোঁ, মই চাৰ্চ কৰি আছোঁ। চ' মই চাৰ্চ কৰি দি আছোঁ। চ' মই চাৰ্চ কৰি দিছোঁ। এইটো নামৰ দুটা কলেজ আহিছে, মানে একে নহয়, দুটা অলপ বেলেগ বেলেগ। চ' মই এইটো দেখা পাইছে ছয়গাঁও HS স্কুল। চ' মই এইটো অপশ্যনত মানে এইটো কলেজত এপ্লাই কৰিম। চ' এপ্লাইত ক্লিক কৰি দিব আপুনি চিম্পলি। আপুনি যেতিয়া এপ্লাইত ক্লিক কৰি দিব, এপ্লাইত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ ইয়াতে শ্ব' কৰিছে, চাব পাৰিছে ইয়াতে। চ' কণ্টেক্ট নম্বৰ চব শ্ব' কৰিছে। তলত দেখা পাইছে আপুনি ভিউ ছায়েন্স ষ্ট্ৰীম ডিটেইল। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰিব। এইটো কলেজত 90টা কলেজৰ খালী আছে, এইটো চৰকাৰী কলেজ গভৰ্ণমেণ্ট কলেজ হয়। আপুনি এপ্লাই ফৰ ছায়েন্স ষ্ট্ৰীমত ক্লিক কৰিব। ছায়েন্স ষ্ট্ৰীমত ক্লিক কৰাৰ পাছত ইয়াতে আপুনি আপোনাৰ হেৰিটো চুজ মানে ছাবজেক্টকেইটা চুজ কৰিব। মই ছাবজেক্টকেইটা চুজ কৰি দি আছোঁ। চ' মই চুজ কৰি দি আছোঁ ছাবজেক্টকেইটা। ইয়াতে আপুনি ছাবজেক্টকেইটা চুজ কৰাৰ পাছত তলত দেখা পাইছে আপুনি চিম্পলি তো আপুনি চাই ল'ব ছাবজেক্টকেইটা যিহেতু, তো আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। চৰি মই মানে মিডিয়ামটো ছিলেক্ট কৰা নাছিলোঁ। চ' নেক্সট হেৰি কৰিব লাগিব। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি ছাবজেক্টকেইটা চুজ কৰিব লাগিব। মই ছাবজেক্টকেইটা চুজ কৰি আছোঁ। ছাবজেক্টকেইটা চুজ কৰাৰ পাছত আপুনি তলত যি এটা অপশ্যন দেখা পাইছে মিডিয়াম, এইটো মিডিয়ামত ক্লিক কৰি দিব। ছিলেক্ট মিডিয়াম। ইয়াতে ইংলিছ আৰু হিন্দী এছামিছ দুয়োটা মিডিয়াম আছে। মই আছামিজটো ছিলেক্ট কৰি এপ্লাই ফৰ ছায়েন্স ষ্ট্ৰীমত ক্লিক কৰি দিছোঁ। ইয়াতে কিন্তু মোৰ দুটা এপ্লাই হৈ গৈছে, দুটা এড হৈ গৈছে।
আপুনি দেখাব পাইছে। তো আপুনি যদি মানে প্ৰফাইলটো এডিট কৰিব বিচাৰে বা আপুনি আপোনাৰ প্ৰফাইলটো মানে ছেটিছফাইড নহয় তেনেহ'লে আপুনি এডিট প্ৰফাইলত ক্লিক কৰিব। এডিট প্ৰফাইলত ক্লিক কৰি দিয়াৰ পাছত বা আপোনাৰ যদি কিবা ভুল থাকে আপুনি এইটো এডিট প্ৰফাইলত ক্লিক কৰি আপুনি শুধৰণি কৰিব পাৰিব। চ' মই এডিট প্ৰফাইলত ক্লিক কৰি দিছোঁ। আপোনাৰ য'ত ভুল আছে আপুনি এইটো কিন্তু এডিট কৰি ল'ব পাৰিব। চ' মোৰ যিহেতু ভুল নাই ইয়াতে মই আৰু এডিট নকৰোঁ। চ' মই বেক আহিম। চ' আপুনি চিম্পলি ডেছবৰ্ডত যদি আপুনি ক্লিক কৰি দিয়ে, ডেছবৰ্ডত ক্লিক কৰি দিয়াৰ পাছত আপুনি কেইটা কলেজত এডমিশ্যন মানে এপ্লাই কৰিছে বা চিলেক্ট কৰিছে আপোনাৰ সেইটো কলেজ কিন্তু তলত মানে শ্ব' কৰিব। ইয়াতে দেখা পাইছে মই দুটা অলৰেডি এপ্লাই কৰিছোঁ, দুটাত কিন্তু ইয়াতে শ্ব' কৰিছে। আৰু তলৰ ফালে আপুনি চব দেখিব পাৰিব, চব চাব পাৰিব আপুনি চিলেক্ট হৈছে নে নাই, সম্পূৰ্ণ ডিটেইল কিন্তু ইয়াতে দিয়া থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ।